সকলকে পুৱাৰ সমাগমনে আৰম্ভ কৰিছো 16 ফেব্ৰুৱাৰী দেওবাৰ ৰাশিফল। নমস্কাৰ, মই আচলতে অপূৰ্ব দত্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাং অনুসৰি আজিৰ দিনটোৰ কিছু তথ্য আপোনালোকক জনাব বিচাৰিছো। আজি হ'ল 16 ফেব্ৰুৱাৰী 2025 দেওবাৰ। অসমীয়া লেখেৰে 1431 মাৰ্চ কৰান্তৰ আজি ফাগুন মাহৰ 3 দিন। আজি সূৰ্যোদয় পুৱা 6:04:51 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 5:12:33। আজি তিথি হ'ল কৃষ্ণ চতুৰ্থী তিথি, নক্ষত্ৰ হ'ব হস্তা, যোগ ধৃতি আৰু গণ হ'ব বকৰণ। আৰু কোনো শিশুৰ যদি জন্ম হয় আজি ৰাশি হ'ব কন্যা ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰ হ'ব বৈশ্য বৰ্ণ, দেৱগণ লাভ কৰিব। অস্তুতিৰ মতে বুধ আৰু বিংশুতিৰ মতে চন্দ্ৰৰ দশা হ'ব। আৰু আদ্যইটো হ'লে আজি হ'ব 15 দিনীয়া বেশ্যাযুগ। বন্ধুসকল, আপোনালোকে আমাৰ এই ভিডিঅ' ফেচবুকত চাই আছে, পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এক্সক্লুচিভ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, 12টা ৰাশি আছে মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ। এই 12টা ৰাশি আজিৰ দিনটো কেনে যাব তাকে জনাম, গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাব। আপুনি যদি মেঘ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত এলাহ ত্যাগ কৰিব লাগিব। বহু ক্ষেত্ৰত আপোনাৰ এলাহ আহিব আৰু টকা পইচা আপোনাৰ সততে খৰচ হ'ব, গতিকে এই ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'লে লাভ হ'ব। আৰু এক কথা যে আপুনি যিকোনো ক্ষেত্ৰতে বিনিয়োগ কৰাটোৰ পৰা আজি বাচি থাকিবলৈ যত্ন কৰিব। পঢ়া শুনাৰ ক্ষেত্ৰত বৰ এটা পজিটিভ দেখা পোৱা নাই। ইয়াৰ ভিতৰত আহিছো বৃষ ৰাশিলৈ। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ ক্ষেত্ৰত স্বাস্থ্যক লৈ অলপ সচেতন হোৱাটো দৰকাৰ। আজি আপোনাৰ ঘৰুৱা অশান্তি বৃদ্ধি পাব, পতি পত্নীৰ মাজত আন্তৰিকতা কমিব। আজি কিছু ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। সমান্তৰালকৈ আপোনাৰ ব্যৱসায় ক্ষেত্ৰত আপুনি বৰ এটা পজিটিভ আশা নকৰাই ভাল। ৰাজহুৱা ব্যস্ততা আপোনাৰ বাঢ়িলেও আপোনাৰ স্বীকৃতি পোৱাৰ সম্ভাৱনা কম থাকে। ইয়াৰ ভিতৰত আহিছো মিথুন ৰাশিলৈ। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে উজ্জ্বল। অৰ্থাৎ আজি আপোনাৰ কাৰণে যি কাম হ'ব, আপোনাৰ আজিৰ দিনটো যথেষ্ট সুফল হ'ব আৰু সফল হ'ব। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব আৰু আপুনি কোৱা কথা আজি জ্যেষ্ঠজনে আপোনাৰ পৰা প্ৰেৰণা পাব। আজি আপোনাৰ কাৰণে পজিটিভ দিন আৰু যিকোনো নতুন কাম আপুনি আৰম্ভ কৰিব পৰাকৈ আজি শুভ হয়। আজি স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ কাৰণে পজিটিভ। ইয়াৰ ভিতৰত আহিছো কৰ্কট ৰাশিলৈ। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয় তেনেহ'লে পইচা যিমান আহিব সিমান যাব, অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত স্থিতি আজি তাৰিখত 0 হ'ব। আজি আপুনি লোৱা সিদ্ধান্তৰ ক্ষেত্ৰত আপুনি অলপ চালি জাৰি চাই সিদ্ধান্ত ল'ব লাগিব আৰু জ্যেষ্ঠজনৰ পৰামৰ্শ ল'লে ভাল হ'ব। আৰু সমান্তৰালকৈ পৰিয়ালৰ পৰা আপুনি কিন্তু সহায় পাব। বন্ধুৱে আপোনাক সহায় সহযোগ আগবঢ়াব আৰু আজি আপোনাৰ ক্ষেত্ৰত লাভ হ'ব। ইয়াৰ পিছত আহিছো সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি যাত্ৰা পথত কিছু কষ্ট পাব। আপুনি যিকোনো দীৰ্ঘ দূৰত্ব অতিক্ৰম আজি নকৰাই ভাল। বহু ক্ষেত্ৰত আপোনাৰ কষ্ট হ'ব, মানসিক ডিষ্টাৰ্বেঞ্চো আহিব। আজি উপাৰ্জনৰ ক্ষেত্ৰত কিছু অলপ আপোনাৰ বাধা থাকিব আৰু সঞ্চয়ৰ ক্ষেত্ৰত আপুনি চেষ্টা কৰিব লাগিব। আজি স্বাস্থ্য বৰ এটা পজিটিভ নাথাকে আৰু সমান্তৰালকৈ আপুনি পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি দায়িত্ব ল'ব লাগিব। ইয়াৰ ভিতৰত আহিছো কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয় তেনেহ'লে হঠাৎ আপোনাৰ হাতত অপৰচুনিটি আহিব। যিসকলে কাম বিচাৰি আছে তেওঁলোকৰ কাৰণে কাম পোৱাৰ যোগ থাকিব আৰু ব্যৱসায় যিসকলে কৰিম বুলি ভাবিছে বা ব্যৱসায় কৰা সকলৰ কাৰণে ব্যৱসায়িক উন্নতি বা প্ৰগতিৰ যোগ সৃষ্টি হ'ব। আৰু সমান্তৰালকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিৰ দিনটো শুভ বুলি ক'ব পাৰি। ইয়াৰ পিছত আহিছো তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। মান মৰ্যাদা পাব, সন্মান পাব। জ্যেষ্ঠজনৰ পৰামৰ্শত আপুনি মানে কাম কৰিলে যথেষ্ট সুফল হোৱাৰ যোগ থাকে। ঘৰুৱা অশান্তিবিলাক আপোনাৰ দূৰ হ'ব আৰু মাটি বাৰী প্ৰপাৰ্টিৰ লগত জড়িত কামবিলাক আপোনাৰ হৈ উঠিব। বেংকিং সম্বন্ধীয় কামবিলাকো আজি আপোনাৰ কাৰণে পজিটিভ। ইয়াৰ পিছত আহিছো বৃশ্চিক ৰাশিলৈ। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয় তেনেহ'লে শত্ৰুৰ পৰা আপুনি বাচিবলৈ যত্ন কৰিব। শত্ৰু অনবৰতে আপোনাক সমস্যাত পেলোৱাৰ চিন্তা কৰিব। উপাৰ্জনৰ ক্ষেত্ৰত যদি চাওঁ তেনেহ'লে উপাৰ্জনটো বৰ এটা পজিটিভ নাথাকে। খৰচৰ পৰিমাণটো কিন্তু আজি বাঢ়িব। অৱশ্যে যিকোনো কাম অলপ দেৰিমূৰীয়াকৈ হ'ব, অৰ্থাৎ দিনটোৰ শেষৰ ফালে আপোনাৰ কামবিলাক হৈ উঠিব। ইয়াৰ পিছত আহিছো ধনু ৰাশিলৈ। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয় তেনেহ'লে প্ৰেমৰ ক্ষেত্ৰত আজি বাধা থাকিব আৰু মতবিৰোধ হোৱাৰ যোগ থাকে। সন্তানৰ প্ৰতি অলপ দায়িত্ব ল'বলৈ যত্ন কৰিব। যিসকলে শিল্প চৰ্চা কৰে অৰ্থাৎ শিল্পী সাহিত্যিক সেইসকলৰ কাৰণে আজি কিছু লাভজনক খবৰ আহিব, গতিকে তেওঁলোকৰ কাৰণে আজি পজিটিভ বাৰ্তা আছে বুলি ক'ব পাৰি। গতিকে ইয়াৰ পিছত আহিছো মকৰ ৰাশিলৈ। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয়, কোৰ্ট কাছাৰীৰ লগত যদি আপোনাৰ কাম চলি আছে তেনেহ'লে সেই কামৰ আজি সফল হ'ব। যিসকলে কোৰ্ট কাছাৰীত কাম কৰিছে তেওঁলোকৰ কাৰণেও আজি দিনটো পজিটিভ হয় আৰু স্বাস্থ্য ক্ষেত্ৰত উন্নত থাকিব। আপোনাৰ কথাৰ আজি গুৰুত্ব থাকিব। আপুনি যি কথা কয় তাৰ আজি শিলৰ ৰেখা হোৱাৰ যোগ থাকে
আৰু আপোনাৰ পৰা যথেষ্ট প্ৰেৰণা পাব আন মানুহে। ইয়াৰ বিচাৰিছো কুম্ভ ৰাশিলৈ, যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয় তেনেহলে আজি মাটি বাৰী প্ৰপাৰ্টি কামবিলাক আজি নকৰাই ভাল। বেংকিং সম্বন্ধীয় কামবিলাকো আপুনি নকৰিব আজি। আজি আপোনাৰ ক্ষেত্ৰত প্ৰেমিক প্ৰেমিকাৰ মাজত থকা মতৰ বিৰোধটো আজি দূৰ হোৱাৰ যোগ থাকে। অৰ্থাৎ দাম্পত্য সুখো আপোনাৰ কাৰণে ভাল হ'ব আৰু বিভিন্ন ঠাই ফুৰা চকাৰ কাৰণে আজি আপুনি পজিটিভ বাৰ্তা ল'ব পাৰে। আৰু সেই কথা আহিছো মীন ৰাশিলৈ, যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয় আৰু আপোনাৰ বিবাহৰ কথা যদি চিন্তা চৰ্চা চলিছে তেনেহলে আজিৰ দিনটো আপোনাৰ কাৰণে উত্তম বা ভাল দিন। আজি আপুনি কৰা কামৰ ভাল ৰিজাল্ট পাব আৰু ধৈৰ্য সহকাৰে কাম কৰিলে আপোনাৰ ক্ষেত্ৰত অনেক সুবিধা পাব। আজি সন্তানৰ পৰা আজি আপুনি ভাল আশা কৰিব পাৰিব। আজি সন্তানে আপোনাক নাম উজ্জ্বল কৰিব। আজি আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব। স্বাস্থ্য ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি টকা আৰ্থিক দিশলৈকে আপোনাৰ কাৰণে ভাল খবৰ আহিব বুলি ক'ব পাৰি। ধন্যবাদ। এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লো তেওঁলোকে নতুন কাম আৰম্ভ কৰিব পাৰে, আৰু যিসকলে ৰাশি শুভ বুলি কোৱা নাই তেওঁলোকে নতুন কাম আজি আৰম্ভ নকৰাই ভাল। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। আজিলৈ সামৰিছো।